আমি এইটো কৰোঁতে আমি এনেকৈ লিখি ল'ম লেট ইন ট্ৰাইংগেল এ বি চি বি চি বেছ হ'ল বি চি এনেকৈ ড্ৰ কৰিম অল্টিটিউড মানে কি ভাৰ্টিক্সৰ পৰা অপজিট ছাইডলৈ অঁকা পাৰ্পেণ্ডিকুলাৰলৈকে অল্টিটিউড বুলি কয় গতিকে বি চিটো বেছ ল'লোঁ 8 চেণ্টিমিটাৰ এ ডি পাৰ্পেণ্ডিকুলাৰ টু বি চি এণ্ড এ ডি ইকুৱেল টু 4 চেণ্টিমিটাৰ যিহেতু 1 and 1/2 টাইমছ কৰিব লাগে তাৰমানে পিছত যিটো ড্ৰ কৰিম চিন্স ইট ইজ ইম্প্ৰপাৰ ফ্ৰেকশ্যন ছেকেণ্ড টাইম ড্ৰ কৰা ট্ৰাইংগেলটো কি হ'ব এই গিভেন ট্ৰাইংগেলতকৈ ডাঙৰ হ'ব সেইকাৰণে আমি বি এক্স ৰে লৈ ল'লোঁ এই বি এক্স ৰেৰ ওপৰত আমি বি চি ইকুৱেল টু 8 চেণ্টিমিটাৰ ল'লোঁ এতিয়া ইয়াৰ আমি অল্টিটিউড কেনেকৈ ড্ৰ কৰিম দেখা কৰি ল'বি আমি এই বি চিৰ পাৰ্পেণ্ডিকুলাৰ অল্টিটিউড মানে কি আৰু চিন্স ইট ইজ আইচ'চেল ট্ৰাইংগেল আইচ'চেল মানে 2 sides are equal গতিকে যিটো পইণ্টত পাৰ্পেণ্ডিকুলাৰ হ'ব সেই পইণ্টটো ইয়াৰ বি চিৰ মিড পইণ্ট হ'ব তাৰমানে আমি এইটো পাৰ্পেণ্ডিকুলাৰ বাইচেক্টৰ ড্ৰ কৰিব লাগিব কেনেকৈ কৰিম বি পইণ্টত চেণ্টাৰ হিচাপে লৈ মোৰ দেন হাফ অফ বি চি দুইফালে দুডাল আৰ্ক ড্ৰ কৰিব লাগিব একে সমান ৰাখি লৰচৰ নকৰাকৈ বি পইণ্টত চেণ্টাৰ লৈ এই দুটাক কটাকৈ আৰু দুডাল আঁকিব লাগিব আঁকি ইয়াৰ মাজেৰে যেতিয়া আঁকিম আমি এইটো হৈ যাব আমাৰ পাৰ্পেণ্ডিকুলাৰ বাইচেক্টৰ এতিয়া আমি জুখি চালে চাম ইফালে 4 চেণ্টিমিটাৰ ইফালেও 4 চেণ্টিমিটাৰ আছে 3.5 হ'ল এইটো আচলতে 7 চেণ্টিমিটাৰ লৈ ল'লোঁ এইটো 7 চেণ্টিমিটাৰে হ'ল দেই 7 চেণ্টিমিটাৰ হোৱাৰ কাৰণে এনেকুৱা হৈছে 8 চেণ্টিমিটাৰ ল'লে 4ত পৰিলে 3.5 হৈছে নাই আৰু এইটো ল'ব দিছে আমাক 4 চেণ্টিমিটাৰ গতিকে ইয়াৰ পৰা 4 চেণ্টিমিটাৰ জুখি ল'লোঁ এইটো 4 চেণ্টিমিটাৰ জুখিছিলোঁ জুখি ইয়াৰ পৰা এইটো কাটি দিম তাৰমানে এইটো হৈ গ'ল আমাৰ এ পইণ্টটো এই এ পইণ্টটো ইয়াতে জইন কৰি দিলে পিছৰটো যিহেতু ডাঙৰ হ'ব আমি এইডাল অলপ দীঘলকৈ দিম তাৰপিছত এইটো হৈ গ'ল আমাৰ গিভেন ট্ৰাইংগেলটো এইটো এ পইণ্টটো তাৰ পিছতটো ড্ৰ কৰিবলৈ আমি কি কৰিব লাগে ইয়াতে এডাল ৰে আঁকিব লাগে ৰেটোত কিমানটা পইণ্ট ল'ম ডেট উইল ডিপেণ্ড আপন দিছ কিমানটা পইণ্ট ল'ম যিটো ডাঙৰ সিমানটা পইণ্ট ল'ম 3 পইণ্ট মাত্ৰ সেইকাৰণে আমি কি কৰিম 3 চেণ্টিমিটাৰত এটা ল'ম এইটো যিমান বেছিকৈ ল'ম বেছি দীঘলকৈ ল'ম সিমানে আমাৰ সুবিধা এইটো 1 2 3 এইটো 2 আৰু এইটো হৈ গ'ল আমাৰ 3 এইটো হৈ গ'ল আমাৰ B1 B2 B3 ইয়াৰ লগত জইন কোনটো কৰিম B2 3 নহয় ইয়াতে তলত যিটো থাকে ইয়াতে 3/2 আছে নহয় এই তলত যিটো আছে সেইটোৰ কাৰণে তাৰ কৰস্পণ্ডিং যিটো পইণ্ট আছে সেই পইণ্টটো ইয়াৰ লগত জইন কৰিম তলত যিটো আছে তাৰমানে তলত 2 আছে 2ৰ কাৰণে B2 এই B2টো ইয়াৰ লগত জইন কৰিম তাৰপিছত কি কৰিম B3ৰ পৰা ইয়ালৈ এটা লাইন ড্ৰ কৰিব লাগিব যিটো পেৰেলেল টু B2C হয় কেনেকৈ জইন কৰিম কেনেকৈ ড্ৰ কৰিম ইয়াৰ সমান এটা এংগেল ড্ৰ কৰি ল'ম ক'ত B3 এইটো আঁকিলোঁ একে সমান ৰাখি এইটো ল'ব লাগিব তাৰপিছত এইটো কিমান বহল আছে এইটো চালোঁ এইটো কিমান বহল আছে চালোঁ সেইটো ইয়াতে দিলোঁ তাৰপিছত ইফালে এই B3ৰ পৰা এইটো পইণ্টেৰে আমি এইডাল ড্ৰ কৰি দিব লাগিব এইটো হৈ গ'ল আমাৰ C' পইণ্ট ঠিক তেনেকৈ C' পৰা এইটো এক্সটেণ্ডেড BL লৈ আৰু এটা লাইন ড্ৰ কৰিব লাগিব যিটো ACৰ পেৰেলেল হয় পেৰেলেল লাইন কেনেকৈ ড্ৰ কৰিম যিকোনো এটা ৰেডিয়াছ লৈ এইটো ড্ৰ কৰিলোঁ একে ছেম ৰাখি ইয়াৰ পৰা এইটো ড্ৰ কৰিম তাৰপিছত এইটো চাই ল'ম এইটো এইটো দিলোঁ
ইয়াৰ পৰা এইটো ড্ৰ কৰিলোঁ এই ডিষ্টেঞ্চটো চালে হ'ল ঠিকে আছে নাই তেতিয়া গম পাম যে হৈছে 90% কাৰেক্ট হ'লেই হৈ যাব মেজাৰমেণ্টটো এইটো হৈ গ'ল আমাৰ পিছত আঁকিবলগীয়া তাৰমানে এ ডেছ বি চি ডেছ হৈ গ'ল আমাৰ যিটো আমাক পিছত আঁকিব দিছে সেই ট্ৰাইংগেলটো